ইয়াতে আমাৰ এই কথাখিনি অলপমান মন দি শুনিবা যে দুটা চতুৰ্ভুজ চিত্ৰটো আগফালে দিয়া আছে ইয়াতে যে এ ডেছৰ লগত এৰ সম্পৰ্ক বি ডেছৰ লগত বি সম্পৰ্ক চি ডেছৰ লগত চি সম্পৰ্ক আৰু ডি ডেছৰ লগত ডি সম্পৰ্কিত এই যে সম্পৰ্কিত এই কথাবিলাক আমি এই ধৰণৰ সিম্বল এই দুইফালে যে আমাৰ কাৰ চিন দিয়া আছে এই ধৰণৰ সিম্বল আৰু এই ধৰণৰ সিম্বলৰে আমি বুজাব পাৰোঁ গতিকে এই কথাবিলাক অলপ দুটামান চিহ্নৰ লগত জড়িত কথাখিনি অলপ মনত ৰাখিবা গতিকে আমি আজি ত্ৰিভুজৰ সেইখিনি কথা আলোচনা কৰিম য'ত আমি ত্ৰিভুজ দুটাৰ আকৃতি একেই যা সদৃশ ত্ৰিভুজ বুলি ক'ম আৰু এই সদৃশ ত্ৰিভুজৰ শৰ্ত আমি পাম পিছৰ লেসনটোত তথাপিও এই যেটো শৰ্ত যে এই দুটা অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবিলাক একে অনুপাতত থাকে এতিয়া চোৱা ইয়াত এটা মই উদাহৰণ দিছোঁ তোমালোকৰ ইয়াত এটা চোৱা এই দুইটা আকৃতি দেখিবলৈ একে এটো 70 ডিগ্ৰী এটো 70 ডিগ্ৰী তে এই 70 ডিগ্ৰীৰ আৰু এটো সমান গতিকে অনুৰূপ কোণ নেক্সট অনুৰূপ কোণটো আমি কেনেকৈ পাম এই কোণটোৰ ক্লকৱাইজ ডিৰেকশ্যন কিমান ডিগ্ৰী 100 ডিগ্ৰী আৰু এই কোণটোৰ ক্লকৱাইজ ডিৰেকশ্যনত এটো আছে 100 ডিগ্ৰী গতিকে এই কিউ কোণটো আৰু এফালে এই বি কোণটো অনুৰূপ হ'ব ঠিক তেনেকুৱাকৈ বিৰ ক্লকৱাইজ ডিৰেকশ্যন হ'ব এ 105 ডিগ্ৰী কিউৰ ক্লকৱাইজ ডিৰেকশ্যন হ'ব পি 105 ডিগ্ৰী ইয়াত এই দুটা হৈ যাবগে অনুৰূপ ঠিক তেনেকুৱাকৈ ডি আৰু এফালে এস অনুৰূপ গতিকে এনেকুৱাকৈ অনুৰূপ কোণবিলাক বাছিব লাগিব ঠিক তেনেকৈ অনুৰূপ বাহুবোৰ ধৰা এইটো হ'ল সমানুপাতিক ডিসি কোণকিটাৰ লগত জড়িত আছে ডিসি বাহু ইয়াৰ অনুৰূপ তেতিয়ালে ইয়াৰ ৰেচিঅ'টো চোৱা তে নেক্সট বিসি বাহু আৰু এফালে হ'ব আৰ কিউ বাহু অনুৰূপ ইয়াৰ ৰেচিঅ'টো চোৱা সো এনেকৈ আমি অনুৰূপ বাহুবিলাক বাছি উলিয়াই অনুৰূপ বাহুৰ ক্ষেত্ৰত হ'লে ৰেচিঅ' চাব লাগিব আৰু কোণৰ হ'লে সমান হয় নহয় চাব লাগিব এতিয়া চোৱা ইয়াতে অনুশীলনী 6.1 ইয়াত কৈছে খালি ঠাই পূৰ কৰা এটো কৰি দিছো অলপমান ইয়াত শুদ্ধ উত্তৰ আছে সকলোবোৰ বৃত্তই কি হ'ব সৰ্বসম নে সদৃশ সৰ্বসম নহবও পাৰে কাৰণ সকলোবোৰ বৃত্তৰটো ব্যাসাৰ্ধ একে নহবও পাৰে গতিকে কি হ'ব সদৃশ হ'ব দেখিবলৈ একে হ'ব ঠিক তেনেকৈ সকলোবোৰ বৰ্গই সৰ্বসম নহয় কিন্তু সদৃশ হ'ব সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ সমদ্বিবাহু নে সমবাহু সমদ্বিবাহু হ'ব নোৱাৰে সমবাহু হ'ব লাগিব সমবাহু ত্ৰিভুজবিলাক দেখিবলৈ একেই হয় গতিকে সদৃশ হ'ব সো নম্বৰ 4 টো আছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে অনুৰূপ কোণবিলাক সমান হয় সমান আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক সো এইখিনি তোমালোকে মনত ৰাখিবা বিশেষ তাত নাই আৰু নেক্সট কোৱেশ্চনটো নম্বৰ 2 ইয়াত কি কৈছে চোৱা সেইটো কৈছে তোমালোকক যে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া এজোৰ সদৃশ চিত্ৰ এজোৰ অসদৃশ চিত্ৰ সেইটো উদাহৰণ তোমালোকে নিজেই কিতাপ চাই নিজেই কৰিব পাৰিবা এটা অলপ নিজকে টেষ্ট কৰা তেতিয়া তোমালোকে বুজাত সহায় হ'ব লেসনটো নম্বৰ 3 কৈছে তলত দিয়া চতুৰ্ভুজ এটা সদৃশ হয় নহয় পৰীক্ষা কৰিব দিছে চোৱা সদৃশ হয় নহয় চাবলৈ হ'লে কিন্তু আমাৰ প্ৰথম চোৱা দুটা ভিন্ন ভিন্ন চতুৰ্ভুজ দেখাতেই গম পায় আমি বাৰু অন্য কথা নকমেই দেখাতেই গম পায় দুটাৰ আকৃতি বেলেগ বেলেগ এইটো হ'ল বৰ্গ এইটো হ'ল ৰম্বাস কাৰণ কেলে ইয়াৰ কোণটো 90 ডিগ্ৰী ইয়াৰ কিন্তু কোণটো 90 ডিগ্ৰী নহয় গতিকে কোণবিলাক সমানুপাত মানে কোণবিলাক সমান নহয় গতিকে আমি অন্য কথা ক'বলৈ নাযাওঁ আৰু কাৰণ দুটা শৰ্ত আছে বাহুবিলাক সমানুপাতিক হ'ব পাৰে কিন্তু কোণবিলাক সমান হ'ব লাগিব তাৰমানে দুইটা শৰ্ত যদি ফুলফিল হয় তেনেহলেহে ক'ব পাৰিম যে সদৃশ বুলি
গতিকে এটা কিন্তু সদৃশ নহয় কেলেই এই কোণকেইটা সমান নহয় এইকেইটা 90 ডিগ্ৰী বৰ্গৰ গোটেইকেইটা 90 ডিগ্ৰী কিন্তু এইটো হ'ল ৰম্বাছ ইয়াৰ কিন্তু 90 ডিগ্ৰী নহয় তাৰমানে কোনো এটা সমান নহয় গতিকে চিত্ৰ দুটা আমাৰ সদৃশ নহয় এতিয়া নেক্সট আমি আৰম্ভ কৰিম ত্ৰিভুজৰ সাদৃশ্য দুটা ত্ৰিভুজৰ দেখিবলৈ একেই এই তথ্যটোৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব উপপাদ্য আমি পাম সেইবিলাক সমাধান কৰিম আৰু উপপাদ্যৰ লগত জড়িত বিভিন্ন অংকবিলাক আমি জিঅমেট্ৰিকেল প্ৰবলেমখিনি আমি সলভ কৰিব লাগিব এতিয়া সিমিলাৰিটিজ অফ ট্ৰায়াঙ্গেল দুটা ত্ৰিভুজ সাদৃশ হ'ব তেতিয়াহে যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হয় আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক হয় এটা খুব ইম্পৰ্টেণ্ট কথা মন দি গৈছে চোৱা অনুৰূপ কোণবিলাক সমান হয় তেন্তে সিহঁতক সমানকোণী ত্ৰিভুজ বোলা হয় আৰু এই কথাটোৱেই বিখ্যাত গণিতজ্ঞ থেলছ গ্ৰীক গণিতজ্ঞ তেখেতে এই সমানকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সত্য উল্লেখ কৰিছিল আৰু সেই সত্যটো এইটো দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একেই হয় আৰু এইটোক মৌলিক আৰু এইটো সমাধান কৰিব যাওঁতে তেওঁ এটা উপপাদ্যৰ ফলাফল ব্যৱহাৰ কৰিছিল আৰু যিটো উপপাদ্যক কোৱা হয় মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছ উপপাদ্য বুলিও জনা যায় এই উপপাদ্যটো তোমালোকে মই অলপ বুজাই দিম কিন্তু খুব ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা এইটো পৰীক্ষাত কিন্তু কৰিবলৈ আহে উপপাদ্যটো তোমালোকৰ কিতাপত তোমালোকে দেখিবা 6.1 উপপাদ্যটো ইয়াত কৈছে যে যদি এডাল বাহু কোনো ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব আৰু এইটোৰ কাৰণে আমাৰ এটা চিত্ৰটো তোমালোকে প্ৰথমতে মনত ৰাখিব লাগিব কাৰণ জিঅমেট্ৰিত চিত্ৰটো হৈছে খুব গুৰুত্বপূৰ্ণ ইয়াত তোমালোকে চোৱা এইটো চিত্ৰ আৰু চিত্ৰৰ লগত জড়িত কৰি মানে ৰিজাই যদি পঢ়া বুজিবলৈ সুবিধা হ'ব এইটো চিত্ৰ দিয়া আছে ইয়াত কৈছে চোৱা তোমালোকে বহীত যেতিয়া লিখি ল'বা আমাক এই ধৰণৰ শব্দবিলাক আমাক যে লিখা আছে তোমালোকে লিখিব দৰকাৰ নাই তোমালোকে ক'ব আৰম্ভ কৰিবা চিত্ৰটো আঁকিব লাগিব এইটো ধুনীয়াকৈ চিত্ৰটো আঁকি ল'বা আঁকি লৈ উপপাদ্য আমি প্ৰমাণ কৰিব গৈ আছোঁ ABC এটা ত্ৰিভুজ দিয়া আছে বুলি আৰু লিখিব তোমালোকে নালাগে দাঢ়ি দিবা ইয়াতে ইয়াৰ BC ৰেখাৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহু AB আৰু AC ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে কি ক'লে BC ৰেখাৰ সমান্তৰালকৈ টনা ৰেখাডালে এতিয়া চোৱা এইডাল চিত্ৰটো BCৰ সমান্তৰালকৈ DE এই ৰেখাডাল টনা হৈছে গতিকে এই ৰেখাডালে ABক কাটিছে D বিন্দুত আৰু ACক কাটিছে E বিন্দুত এতিয়া আমাক কৈছে যে এতিয়া আমি এই কথাবিলাক আৰু লিখিব নালাগে চিত্ৰবিলাকত এই যে এনেকৈ আছে এইবিলাকো তোমালোকে কৰিব নালাগে তোমালোকে লিখিবা কেৱল এইখিনি প্ৰমাণ কৰিব লাগে যে AD/DB is equal to AE/EC AD চিত্ৰটোত যদি আমি চাওঁ AD/DB AE/EC তাৰমানে এই সমান্তৰাল ৰেখাডালে বাহু দুটাক সমানে দুভাগ কৰিছে গতিকে ইয়াত কি কৈছে BE প্ৰথমতে আমাক কৈছে BE আৰু CD BE আৰু CD সংযোগ কৰা হ'ল তাৰ পিছত কৈছে যে DM আৰু EN DM লম্ব টনা হৈছে ACৰ ওপৰত তোমালোকে মন দি চালে গম পাবা
আৰু EN লম্ব টনা হৈছে ABৰ ওপৰত। এতিয়া প্ৰথমে ত্ৰিভুজ ADE, এই ত্ৰিভুজটোৰ কালি কেনেকৈ উলিয়াম? ত্ৰিভুজৰ কালি উলিওৱা হাফ ইনটু ভূমি ইনটু উন্নতি, এইটো ফৰ্মুলা, এইটো প্ৰশ্ন লিখা আছে, এইটো ভুল। চ' ইয়াত হাফ ইনটু ভূমি, ভূমি হ'লে AD, ভূমি যদি হয় উন্নতি হ'ব লম্ব EN AD যদি ভূমি বুলি কওঁ, EN হ'ব তাৰ লম্ব, তাৰমানে উন্নতি। গতিকে ত্ৰিভুজ ADEৰ কালিটো আমি এনেকৈ পালোঁ। নেক্সট চোৱা, আকৌ ত্ৰিভুজ ADE, এইখিনি তোমালোকে লিখিব নালাগে। ত্ৰিভুজ AR কিন্তু কালি বুজায়, কালি, চ' কালিৰ শ্বৰ্ট ফৰ্ম AR, এৰিয়া। ত্ৰিভুজ ADE সমান হাফ ইনটু AD ইনটু EN, একেই, ছেম ত্ৰিভুজ AD ইনটু EN। আৰু ত্ৰিভুজ BDRৰ হাফ ইনটু DB ইনটু EN, আৰু ত্ৰিভুজ ADEৰ BDEৰ আছে হাফ ইনটু DB ইনটু EN, BDE, এইটো চিত্ৰত দিয়া আছে BDEৰ দিয়া আছে আমাৰ কি বুলি দিলে DB ইনটু EN। এই লম্বডাল যদিও এই ত্ৰিভুজত নাই, আমি এই ত্ৰিভুজৰে এটা লম্ব উচ্চতা বুলি ধৰিব পাৰোঁ। এই বিষয়ে আমি আগতে পঢ়ি আহিছোঁ। তাৰপিছত নেক্সটটো চোৱা তোমালোকে, ত্ৰিভুজ ADE ত্ৰিভুজৰ ADE ত্ৰিভুজৰ হাফ ইনটু AE ইনটু DM, আৰু ঠিক তেনেকৈ আমি যদি DEC ত্ৰিভুজ পাওঁ, দুভাগ হাফ ইনটু EC ইনটু DM। DEC যদি তোমালোকে চিত্ৰটো চোৱা, চিত্ৰটো তোমালোকে গম পাই যাবা, DEC চিত্ৰটো চোৱা, DEC এইটো DEC, এইটো EC ভূমি যদি হয় DM হ'ব লম্ব। গতিকে সেইকাৰণে চোৱা DEC, এইটো আমাৰ ক্ষেত্ৰত কি কৈছে চোৱা, EC ইনটু DM। তাৰপিছত ত্ৰিভুজ ADE আৰু BDE অনুপাত উলিয়াইছে। ADE এইটো আৰু BDE অনুপাতটো উলিয়াইছে, হাফ কেঞ্চেল, EN কেঞ্চেল, থাকিলে কি AD বাই DB। আকৌ ADE আৰু এইবাৰ DEC, এইটো ADE আৰু DEC, ADC একেই ত্ৰিভুজ, কিন্তু একেই ত্ৰিভুজ, দেখিছানে? কিন্তু তাৰ এবাৰ কি হৈছে, ভূমি হৈছে AD, লম্ব হৈছে EN, আৰু ইয়াত ভূমি হৈছে AE, লম্ব হৈছে DM। কেলেই মই তোমালোকক দেখুৱাইছিলোঁ, ইয়াত দুটা লম্ব দিয়া আছে, DM লম্ব এডাল, তেতিয়াহ'লে AE ভূমি হ'ব, আৰু EN লম্ব এডাল, তেতিয়াহ'লে AD ভূমি হ'ব। এই কথাটো কিন্তু তোমালোকে মনত ৰাখিবা। তাৰপিছত অনুপাতটো উলিয়ালোঁ, তাত DM কেঞ্চেল হৈ গ'ল, AE বাই AC। চ' এইটো পালোঁ 1, এইটো পালোঁ 2, সমীকৰণ নাম দিলোঁ। নাম দি এতিয়া কি কৈছে, যিহেতু ইয়াত পইণ্ট এটা কৈছে, ত্ৰিভুজ BDEN DEC একে ভূমিৰ ওপৰত অৱস্থিত, লগতে সমান্তৰাল ৰেখাডালৰ মাজত অৱস্থিত। BDE and DEC একেই সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত, একে ভূমিৰ ওপৰত অৱস্থিত। গতিকে ত্ৰিভুজ দুটাৰ কালি সমান হ'ব। এই উপপাদ্যটো ক্লাছ 9ত পঢ়িছিলা, মনত ৰাখিবা। সেইকাৰণে কি কৈছে ইয়াতে, ADE আৰু BDE আৰু DECৰ কালি সমান। গতিকে সমান হ'লে কি হ'ব, এই দুটা সমান হৈ যাব। চোৱা, ইয়াত BDE আৰু DEC সমান কালি, গতিকে ওপৰতো একেই আছে, গতিকে এই দুটা বস্তু কি হৈ যাব, সমান হৈ যাব। তাৰমানে এই দুটা বস্তু কি হ'ব, সমান হৈ যাব। গতিকে এইটোৱে হৈছে আমাৰ উপপাদ্যটো। গতিকে অলপমান মন দি এইটো বুজিবলৈ চেষ্টা কৰা।
নেক্সট ক্লাছত মই অন্য নেক্সট লেচনটো কৰি দিম। থেংক ইউ।